মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 5ত থকা নাম্বাৰ 12ৰ এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 106। তোমালোকে প্ৰথমে চোৱা লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা। গিভেন বিলো মানে তলত দিয়া ছবিখনলৈ চোৱা। সাম চিলড্ৰেন আৰ পাৰ্টিচিপেটিং ইন এ সুইমিং কম্পিটিশ্যন মানে ছবিখনত কি হৈছে কিছুমান ল'ৰা ছোৱালীয়ে মানে সুইমিং কম্পিটিশ্যন মানে সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই ল'ৰাজন কি হৈছে ফাৰ্ষ্ট, এইজন হৈছে ছেকেণ্ড, তাৰপিছত ই হৈছে থাৰ্ড, ই হৈছে কি ফ'ৰ্থ। তোমালোকে কিতাপত ছবিখন চাবা। নাও ৰিড দ্য টেবিল বিলো মানে এতিয়া তোমালোকে এইবোৰ পঢ়িব লাগিব। এইটো হৈছে 1st কি হয় ফাৰ্ষ্ট, এইটো হৈছে ফাৰ্ষ্ট বানান। এইটো হৈছে 2nd কি হয় ছেকেণ্ড, এইটো হৈছে ছেকেণ্ড বানান। এইটো হৈছে থাৰ্ড, এইটো হৈছে কি ফ'ৰ্থ, এইটো হৈছে ফিফথ, তাৰপিছত এইটো হৈছে ছিক্সথ, এইটো হৈছে ছেভেন্থ, এইটো হৈছে এইথ, তাৰপিছত এইটো হৈছে নাইন্থ আৰু এইটো হৈছে কি 10th। তোমালোকে বানানবোৰ ভালদৰে পঢ়িবা। তাৰপিছত বি নম্বৰ কমপ্লিট দ্য টেবিল গিভেন বিলো মানে তোমালোকে এই টেবিলখন মানে সম্পূৰ্ণ কৰিব লাগিব। এইটো হৈছে 1st কি হয় ফাৰ্ষ্ট, তোমালোকে ইয়াত ফাৰ্ষ্ট বানানটো লিখিবা। তাৰপিছত ইয়াত মানে ছেকেণ্ড বানানটো লিখি দি আছে, তোমালোকে ইয়াৰ মানে শ্বৰ্ট ফৰ্মটো লিখিবা 2nd কি হয় ছেকেণ্ড। তাৰপিছত থাৰ্ড বানানটো ইয়াত লিখি দি আছে, তোমালোকে ইয়াত লিখিবা 3rd মানে শ্বৰ্ট ফৰ্মটো লিখিবা। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 13 These are names of some games that we love to play মানে এইবিলাক হৈছে কিছুমান গেমছৰ নাম মানে কিছুমান খেলৰ নাম যিবোৰ আমি খেলি ভাল পাওঁ। ৰিড দেম এলাউড মানে এইবোৰ তোমালোকে ডাঙৰকৈ পঢ়িবা। এইটো হৈছে ক্ৰিকেট, ফুটবল, বেডমিণ্টন, এইটো হকী, এইটো হৈছে চিজ মানে হৈছে দবা খেল, এইটো হৈছে লুডু, এইটো হৈছে কেৰম, এইটো হৈছে টেনিছ। তোমালোকে বানানবোৰ মুখস্থ কৰিবা মানে খেলৰ নাম এইবিলাক কিন্তু মানে পৰীক্ষাত আহিব। নাও ক্লাব ইয়'ৰ হেণ্ডছ মানে এতিয়া তোমালোকে হাত চাপৰি দিবা। ৱেন ইউ চে যেতিয়া তোমালোকে ক'বা দিছ ৱাৰ্ডছ মানে এই শব্দবোৰ। ফৰ এক্সাম্পল ক্লাব টুইছ মানে দুবাৰ হাত চাপৰি দিবা। ক্লাব মানে হৈছে কি হাত চাপৰি দিয়া। ফৰ দ্য ৱাৰ্ড ক্ৰিকেট মানে ক্ৰিকেট শব্দটোৰ বাবে তোমালোকে মানে দুবাৰ হাত চাপৰি দিবা। ক্ৰিকেট 1 2 ক্লাব ওৱান্স মানে এইবাৰ হাত চাপৰি দিবা। ফৰ দ্য ৱাৰ্ড চিজ মানে চিজ শব্দটোৰ বাবে তোমালোকে এইবাৰ হাত চাপৰি দিবা চিজ 1। ক্লাব থ্ৰাইচ মানে হৈছে তিনিবাৰ হাত চাপৰি দিবা। ফৰ দ্য ৱাৰ্ড বেডমিণ্টন বেডমিণ্টন 1 2 3 তোমালোকে এনেকৈ ক'বা আৰু হাত চাপৰি দিবা। নাম্বাৰ 14 মেচ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অফ দ্য গেমছ মানে তোমালোকে মানে ছবিৰ সৈতে খেলৰ নামবিলাক মানে মিলাই দিবা। এইটো হৈছে কি ফুটবল, এইটো হৈছে ক্ৰিকেট, তাৰপিছত তলত হৈছে এইটো কি এইটো হৈছে চিজ মানে হৈছে দবা খেল, তাৰপিছত এইটো হৈছে লুডু, এইটো হৈছে কি টেনিছ। তোমালোকে মিলাই দিবা। তাৰপিছত নাম্বাৰ 15ৰ লেট আছ লাৰ্ণ মানে হৈছে কি শিকা মানে আহা আমি শিকো। ওৱান হু প্লেছ ইজ এ প্লেয়াৰ প্লেছ মানে হৈছে খেলে মানে যিজনে খেলে তাক কি কয় প্লেয়াৰ। ওৱান হু স্পিক্স মানে হৈছে কি কথা কয় মানে যিজনে কথা কয়। ইজ এ স্পিকাৰ তাক কি কয় স্পিকাৰ। নাও
think and say. এতিয়া তোমালোকে ভাবা আৰু কোৱা। নাম্বাৰ 1 one who reads মানে যিজনে পঢ়ে is a reader তাক কি কয় ৰিডাৰ মানে হৈছে পাঠক। নাম্বাৰ 2 one who writes মানে যিজনে লিখে তাক কি কয় is a writer writer মানে হৈছে লিখক মানে যিজনে লিখে তাক কি কয় writer। তাৰ পিছত নাম্বাৰ 3 one who teaches teaches মানে হৈছে শিকায় মানে যিজনে শিকায় তাক কি কয় is a teacher মানে শিক্ষক। তাৰ পিছত নাম্বাৰ 4 one who learns learns মানে হৈছে শিকে মানে যিজনে শিকে তাক কি কয় is a learner মানে যিজনে শিকে তাক কয় learner। তাৰ পিছত নাম্বাৰ 5 one who sings মানে যিজনে গান গায় তাক কি কয় singer মানে হৈছে গায়ক। তাৰ পিছত বি নম্বৰ add ear to the words given in the box to get new words write the words one is done for you মানে তোমালোকে এই শব্দবোৰৰ শেষত মানে ইয়াৰ যোগ কৰিব লাগিব। এইটো হৈছে কি ৰিড ৰিড মানে হৈছে কি পঢ়া ইয়াৰ লগত ইয়াৰ যোগ কৰিলে কি হ'ব ৰিডাৰ ৰিডাৰ মানে হৈছে পাঠক মানে যিজনে পঢ়ে। এইটো হৈছে প্লে প্লে মানে হৈছে কি খেলা প্লেৰ লগত যদি আমি ইয়াৰ যোগ কৰি দিওঁ কি হ'ল প্লেয়াৰ মানে হৈছে খেলুৱৈ। তাৰ পিছত এইটো হৈছে সিক সিক মানে হৈছে মানে বিচাৰা ইয়াৰ লগত মানে ইয়াৰ যোগ কৰিলে কি হ'ব শিকাৰ শিকাৰ মানে হৈছে যিজনে বিচাৰে। এইটো হৈছে টিচ টিচ মানে হৈছে মানে শিকোৱা ইয়াৰ লগত ইয়াৰ যোগ কৰিলে কি হ'ল টিচাৰ মানে শিক্ষক। এইটো হৈছে লাৰ্ণ লাৰ্ণ মানে হৈছে শিকা ইয়াৰ লগত যদি ইয়াৰ যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব লাৰ্ণাৰ। এইটো হৈছে সিং সিং মানে হৈছে কি গান গোৱা ইয়াত কি হ'ল ছিংগাৰ মানে গায়ক। তাৰপিছত নাম্বাৰ 16 look at the picture below মানে তলৰ ছবিখনলৈ চোৱা answer the questions আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া then write down all the answers together to make a paragraph মানে তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ লিখি এটা মানে পেৰাগ্ৰাফ বনাব লাগিব। এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। নাম্বাৰ 1 where are the children playing মানে ল'ৰা ছোৱালীবোৰে ক'ত খেলি আছে তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে the children are playing in a park মানে ল'ৰা ছোৱালীবোৰে এখন পাৰ্কত খেলি আছে। তাৰ পিছত নাম্বাৰ 2 what different games are the children playing মানে ল'ৰা ছোৱালীবিলাকে কি কি গেম খেলি আছে তোমালোকে উত্তৰ লিখিবা যে the children are playing tug of war মানে হৈছে ৰছী টনা খেল আৰু কি খেলি আছে সুইংগিং মানে ল'ৰা ছোৱালীবোৰে তাত কি কৰি আছে দুলি আছে। তাৰ পিছত নাম্বাৰ 3 how many children are pulling on each side of the rope মানে ৰছীৰ দুয়োকাষে কিমানজনকৈ ল'ৰা ছোৱালী ধৰিছে তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে 5 children are pulling on each side of the rope মানে ৰছীৰ দুয়োফালে মানে 5জনকৈ ল'ৰা ছোৱালী ধৰি মানে টানি আছে। তাৰ পিছত নাম্বাৰ 4 how many children are cheering up the players মানে কেইজন ল'ৰা ছোৱালীয়ে মানে প্লেয়াৰসকলক কি কৰি আছে চিয়াৰিং মানে উৎসাহ দি আছে তোমালোকে লিখিবা যে 4 children are cheering up the players মানে 4জন ল'ৰা ছোৱালীয়ে মানে প্লেয়াৰ্স মানে খেলুৱৈসকলক মানে উৎসাহ দি আছে। তাৰ পিছত নাম্বাৰ 5 how many boys and girls are there তাত কিমানজন ল'ৰা আছে আৰু কিমানজন ছোৱালী আছে তোমালোকে লিখিবা there are 9 boys তাত 9জন ল'ৰা আছে and 7 girls আৰু 7 ছোৱালী আছে।